লাইটটো জ্বলি আছে দেখিছে তো মই চাবিটো অফ কৰিলোঁ আকৌ অন কৰিলোঁ এয়া চাওক অন কৰাৰ পাছত ষ্টাৰ্ট দিলে ষ্টাৰ্ট নহয় চেক 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 মাৰি থাকে কি হৈছে হিটাৰ প্লাগে গ'ল নে কি হৈছে নে এই চাওক এতিয়া চাব এইটো ডাইনামো লাইটটো অফ হ'ব এইটো অফ হ'ল মই মাৰিম চাওক দেখিছে কি কৈ আছে চেক 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 গোটেই লাইটবোৰ অফন হয় কি হ'ল তো হেল্ল' ভিউয়াৰ্ছ নমস্কাৰ সকলোকে মোৰ চেনেল ইউটিউব চেনেল অসম প্ৰিন্স অফিচিয়েলত আপোনালোকক স্বাগতম জনালোঁ আজি আহিলোঁ মই নতুন এটা ভিডিঅ' লৈ তো ভিডিঅ'টো হৈছে কি মই আপোনালোকক দেখাই আছোঁ মোৰ গাড়ীখনৰ আকৌ প্ৰব্লেম এটা ওলালে নতুনকৈ প্ৰব্লেমটো কি মই আপোনালোকক চাই গম পাইছে কিন্তু প্ৰব্লেমটো মই আপোনালোকক বিতংকৈ বুজাই আছোঁ তো গাইজ মই এতিয়া আছোঁ বৰ্তমান তো গাইজ দেখিছে মোৰ এইখন গাড়ীখন বেয়া হৈ পৰি আছে তো প্ৰব্লেমটো আপোনালোকে গম পাইছে প্ৰব্লেমটো কি আপোনালোকে সামনে লুচাই গম পাইছে তো প্ৰব্লেমটো হৈছে কি মোৰ আজি ৰাতিপুৱা গাড়ীখন ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট নহয় তো ষ্টাৰ্ট নোহোৱা ক্ষেত্ৰত মই ভাবিলোঁ কি প্ৰব্লেমটো হৈছে কি গাড়ীখন তো প্ৰব্লেমটো হৈছে কি ধৰক মই ৰাতিপুৱা যেতিয়া ষ্টাৰ্ট কৰোঁ ঠাণ্ডা হৈ থাকে তেতিয়া গাড়ীখন ষ্টাৰ্ট নহয় তাৰপিছত গোটেই দিনটো চলাৰ পিছত ষ্টাৰ্ট হৈ থাকে তাৰপিছত আকৌ যেতিয়া 2 ঘণ্টা 3 ঘণ্টা ঠাণ্ডা হয় তাৰপিছত আকৌ ষ্টাৰ্ট নহয় তো ফাৰ্ষ্টতে ভাবিলোঁ বেটাৰী প্ৰব্লেম তো গোটেই দিনটো চলাৰ পিছততো ষ্টাৰ্ট হৈ থাকে ভাবিছিলোঁ কি বেটাৰী প্ৰব্লেম নহয় তো মই বেটাৰীটো চেক কৰা নাছিলোঁ আজি আকৌ হিটাৰ প্লাগটো প্ৰব্লেম বুলি ক'লে হিটাৰ প্লাগটো চেঞ্জ কৰিলোঁ চেঞ্জ কৰাৰ পাছতো এতিয়া সেই গাড়ীখন চাওক এই ৰাস্তা কাষত এনেই পৰি আছে দেখিছেনে তো এই ৰাস্তাত মোৰ তেনেকৈ হোৱা প্ৰব্লেম হ'ল আৰু এটা কি কৰিম উপায়তো নাই তো আহিলোঁ আমি আপোনাক দেখাই আছোঁ ক'ত আহিলোঁ মই দেখাই আছোঁ পানীয়ে নাইকিয়া হ'ল পানীয়ে নাইকিয়া হ'ল যেন লাগিছে পানী তলিত আছে এই দুটা খুলিব পাৰিলে ভাল দেখাই ন মেচিনটো কিমান কি চাৰ্জখন ঠিকে আছে আপোনাৰ এতিয়া শিৱসাগৰ বৰ্ডিং ৰোডত আছোঁ আৰু মোৰ গাড়ীখন এইখন তো এনেকৈ ষ্টাৰ্ট নহয় তো মই আহিলোঁ বেটেৰী ছাৰ্ভিচ পইণ্ট এই টেছলা বেটেৰী বুলি কয় তেওঁলোকৰ ইয়াত দাদাহঁতৰ তাত আহিলোঁ তো এখন আছে বৰ্ডিং ৰোডছত আছে আৰু অপজিট ছাইডত আছে এইফালে আছে ইণ্ডাষ্ট্ৰিয়েল স্পৰ্টছৰ দোকানখন তাৰ অপজিটতে টেছলা বেটেৰী এওঁলোকৰ বেটেৰী ছাৰ্ভিচ পইণ্টটো আছে তো তেওঁলোকৰ ইয়াত মানে কি হয় প্ৰায় সোনকালে চাৰ্জ হৈ যায় প্ৰায় 1 ঘণ্টাৰ ভিতৰত চাৰ্জ কৰি দিয়ে বুলি কৈছিলে ভিডিঅ' যোগেদি দেখিছিলোঁ তো মই সেইটো কাৰণে আহিলোঁ 1 ঘণ্টাৰ ভিতৰত চাৰ্জ কৰিবলৈ তো আজি চাওঁ 1 ঘণ্টাৰ ভিতৰত চাৰ্জ হয় নে নহয় তো এইখনে দাদাহঁতৰ দোকানখন এইখনে টেছলা মটৰছ টেছলা পাৱাৰ তেওঁলোকৰ বেটেৰী দোকানখন তো ইয়াতে তেওঁলোকে বিভিন্ন ৰকমৰ বেটেৰী পায় ইয়াত দেখিব পাইছে আপুনি বিভিন্ন ৰকমৰ বেটেৰী আপোনালোকে উপলব্ধ আছে ইয়াতে আৰু দাদাজন মোৰ লগত ভাল যিজন আছে আৰু ইয়াত দাদা এজন আছে আমি তেওঁলোকৰ লগত কথা পাতিম অলপ মোৰ বেটেৰীটো বৰ্তমান যিটো পৰ্যায়ত আছে মোৰ সেইটো এতিয়া চাৰ্জত লগাইছোঁ মোৰ বেটেৰীটো আপোনালোকক দেখাই আছোঁ মোৰ বেটেৰীটো বৰ্তমান এইটো চাব পাৰিছে মোৰ বেটেৰীটো চাৰ্জত লাগি আছে বৰ্তমান প্ৰায় 1 ঘণ্টাৰ ভিতৰত চাৰ্জ হৈ যাব এইটো দাদাহঁতৰ এইটো ন দাদা এইটো চাৰ্জত সোনকালে হৈ যায় ন ছাৰ দাদা তো ইয়াতে এয়া দেখিছে আপোনালোকে মই ভিডিঅ' যোগেদি আপোনালোকক দেখাই আছোঁ ইয়াত মানে তেওঁলোকৰ বিভিন্ন ধৰণৰ বেটাৰী পোৱা যায় যিকোনো বেটাৰী আপনি উপলব্ধ থাকে যিকোনো গাড়ী হওক বাইক হওক এফালে চাওক
বেটেৰী গাড়ীও আহিছে ইয়াত বেটেৰীও পোৱা যায় আৰু বিভিন্ন ধৰণৰ বেটেৰী ইয়াত উপলব্ধ আছে তেওঁলোকে আৰু প্ৰায় 1 ঘণ্টাৰ ভিতৰত চাৰ্জ কৰি দিয়ে আৰু আমি বেলেগ এখন দোকানত যদি যাওঁ তেতিয়া 1 ঘণ্টাৰ ভিতৰত কৰিব নোৱাৰে কথাটো হৈছে কি আমি যদি বেলেগ এখন দোকানত যাওঁ ধৰক বেটেৰীটো চাৰ্জ যদি কৰোঁ প্ৰায় 1 ঘণ্টাৰ ভিতৰত চাৰ্জ কৰি দিব নোৱাৰে আৰু এওঁলোকে ধৰক 2-3 ঘণ্টা দিবলগীয়া হয় তো এওঁলোকৰ চাৰ্জাৰটো হৈছে কি ফাষ্ট চাৰ্জাৰ তেওঁলোকে 1-1.5 ঘণ্টাৰ ভিতৰতে আপোনাৰ চাৰ্জ বেটেৰীটো ফুল চাৰ্জ হৈ যায় মই ভিডিঅ' যোগেদি দেখিছিলোঁ আৰু দাদাজনৰ লগতো মই ভাল যিজন মালিক তেওঁৰ আকৰাম বুলি কয় দাদাজন মোৰ লগত ভাল তেওঁ মানে বহুত আগৰ পৰা মোৰ লগত তাৰপিছতে আছে তো তেওঁৰ লগত মানে কি হয় মই কথা পাতিয়ে থাকোঁ প্ৰায় কিন্তু মই আজিলৈকে অহা নাই দোকানখনত তেওঁলোকৰ ইয়াত যিখন দোকান সেই দোকানখনত মই আজিলৈকে অহা নাই তো আজি আহিছোঁ প্ৰথম আপোনালোকক লাইভ দেখাবৰ কাৰণে মোৰ বেটেৰীটো কাম কৰা নাই বৰ্তমান কিন্তু এতিয়া মোৰ বেটেৰীটো কাম কৰিব নে নকৰে চাৰ্জ দিয়াৰ পাছত 1 ঘণ্টাৰ পাছত এইটো সম্পূৰ্ণ প্ৰুফৰ সৈতে মই আপোনালোকক দেখাম মোৰ বেটেৰীটোত পানী নাছিলে একদম পানী নাছিলে তো পানীটো মই এতিয়া ভৰাই দিছোঁ বেটেৰী পানীটো দাদাটোৰ ওচৰত বেটেৰী পানীটো উপলব্ধ নাছিলে বাৰু মই বেলেগ এখন দোকানৰ পৰা কিনি আনি পেলাই মোৰ গাড়ী বেটেৰীটোত ভৰাই পেলাই চাৰ্জ দিছোঁ তো চাৰ্জ দিছোঁ এতিয়া লগাইছোঁ প্ৰায় 6:45 মানত লগাইছোঁ তো এতিয়া মই 7:45 মানত 1 ঘণ্টা হৈ যাব তো 7:45 আৰু ওচৰত মই খুলিব লাগিব বেটেৰীটো খুলি পেলাই চাম যে কি হৈছে কি নাই হোৱা কিমান কি হ'ল তাৰপিছত 7:30 কিন্তু বন্ধ কৰে দাদাহঁতে মোৰ কাৰণে হয়তো অকণমান ৰৈ দিব যদি মই ৰিকুৱেষ্ট কৰোঁ তো সেইটোৱে কথা আৰু মই দাদাহঁতৰ লগত কথা পাতিম এতিয়া আপোনাক কথা পাতি মই কম কি বেটেৰী পোৱা যায় আৰু কিমান ৰেটত কিমান ৰেঞ্জত পোৱা যায় বেটেৰী মই আপোনালোকক ভিডিঅ' যোগেদি প্ৰকাশ কৰিম তো গাইজ এতিয়া কথা হৈছে কি বেটেৰীৰ দাম কিমান কি কথা সেইখিনিতো আপোনালোকে ইয়াত আহিলে গম পাবই গোটেইখিনি আৰু তেওঁলোকে প্ৰায় ডিছকাউণ্ট লগাই দিয়ে বহুত ডিছকাউণ্ট লগাই মেলি দিব কিয়নো মোৰ বেটেৰীটো ইমান বেয়া হোৱা নাই মানে মোৰ বেটেৰীটো নতুন বেটেৰী মই লগাইছিলোঁ আজি প্ৰায় 1-1.5 বছৰ হৈছে গাড়ীত লগোৱা তো প্ৰব্লেমটো দিয়াৰ কাৰণে মই আহিলোঁ আৰু এতিয়া চালোঁ বাৰু 12 পইণ্ট কিমান দেখাইছে মোৰ বেটেৰীটো গ্ৰেভিটিটো তথাপিতো এতিয়া চাৰ্জ দি এবাৰ চাই লওঁ তো তাৰপিছত লগাই চালে গম পাই যাম আৰু কি হৈছে কি নাই হোৱা আৰু আপোনালোকে আহিলে ইয়াত আহিব পাৰে ভিজিট কৰিব পাৰিব বৰ্ডিং ৰোডছত আছে দাদাটোৰ টেছলা পাৱাৰটো বেটেৰী দোকানখন আপোনালোকে ইয়াত আহিব পাৰিব আৰু ইয়াত আপোনালোকে সকলো ধৰণৰ বেটেৰী পাব সকলো গাড়ীৰে বিভিন্ন গাড়ীৰ আপোনালোকে বেটেৰী ইয়াত ল'ব পাৰিব নহয় দাদা বিভিন্ন গাড়ী ল'ব পাৰিব এনে ডাম্পাৰ হওক বা হেৰি হওক বেটেৰী অল এভৰিথিং গাড়ী ল'ব পাৰিব দাদাৰ নামটো কি আছে পৰাগ খনিহাৰ পৰাগ খনিহাৰ আৰু মেইন দাদাজন তেওঁ এতিয়া নাই তেওঁক ফোন কৰিছোঁ মই তেওঁ গুৱাহাটী গৈছে বুলি ক'লে আকৰাম বুলি কয় তেওঁ মোৰ লগত ভাল আপোনালোকে ইয়াত আহিব পাৰে আহি আপোনালোকে ভিজিট কৰিব বিভিন্ন ৰকমৰ বেটেৰী আছে আপোনালোকে দিব পাৰিব আৰু ইয়াত পাৱাৰ চাৰ্জাৰ আছে তেওঁলোকৰ ওচৰত বিশেষকৈ তেওঁলোকে প্ৰায় 1-1.5 ঘণ্টাৰ ভিতৰত চাৰ্জ কৰি দিয়ে আমি এতিয়া বেলেগ এখন দোকানত যদি চাৰ্জ কৰিবলৈ দিওঁ প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টাও লাগি যায় কেতিয়াবা দিনটো লাগি যায় একদম শ্ল'কৈ চাৰ্জ হয় ইয়াত ফাষ্ট চাৰ্জাৰ আছে আপোনালোকৰ বেটেৰীটো যদি চাৰ্জ শেষ হৈছে আপোনালোকে সোনকালে আহি ইয়াত সোনকালে চাৰ্জ কৰি আপোনালোকে লৈ যাব পাৰিব আপোনালোকক ইয়াকে জনালোঁ ইনফৰ্মেটিভ ভিডিঅ' হিচাপে আপোনালোকক ইনফৰ্মেশ্যনটো দিলোঁ আৰু মোৰো প্ৰব্লেম এটা হৈছিলে সেই প্ৰব্লেমটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ জয় অসম এখনে বেটেৰী দোকানখন বেটেৰীটো প্ৰায় চাৰ্জ হৈছে আৰু এতিয়া তাকে মিটাৰটোত আমি চেক কৰিছোঁ কিমান দেখাইছে হ'ব লাগে তো ষ্টাৰ্ট কৰি চাওঁ তো গাইজ গাড়ীখন ইয়াত দেখিছে লাইট জ্বলি আছে ফাইনেলি গাড়ীখন ষ্টাৰ্ট হৈ গ'ল আমি চাৰ্জত লগাইছিলোঁ ইয়াত বেটেৰী পইণ্টত তো গাড়ীখন এতিয়া মোৰ
ষ্টাৰ্ট হ'ল বাৰু তো এই ষ্টাৰ্টিঙতে আছে বাৰু এতিয়া 1.5 ঘণ্টামান চাৰ্জ দিয়াৰ পাছত গাড়ীখন ষ্টাৰ্ট হ'ল তো এতিয়া ষ্টাৰ্টিঙতে আছে বৰ্তমান কোনো প্ৰব্লেম দিয়া নাই বাৰু তো ছাৰ্ভিচটো ইমানো বেয়া নহয় বাৰু ঠিকে আছে 1.5 ঘণ্টামানে দিছোঁ চাৰ্জ প্ৰায় 1.5 ঘণ্টামান 6:30 মানত লগাইছোঁ তো চাৰ্জটো লগালোঁ এতিয়া ষ্টাৰ্ট হ'ল ষ্টাৰ্ট কৰিলোঁ গাড়ীখন ষ্টাৰ্টতে আছে বৰ্তমান আৰু আপোনালোকে আহিব ইয়াত ভিজিট কৰিব বস্তুবোৰ ভাল কৰি চাব এবাৰ ট্ৰাই কৰি চাব